নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ চেনেল ই কুহিপাঠলৈ ইতিমধ্যে আপোনালোক অৱগত হৈছে নিশ্চয় যে যোৱাকালি অৰ্থাৎ 20 ছেপ্টেম্বৰ তাৰিখে অসম পুলিচ এছআই যি পৰীক্ষা সেই পৰীক্ষা অনুষ্ঠিত হোৱাৰ কিছু সময়ৰ পিছতে প্ৰশ্নকাকত ফাদিল হোৱা সম্পৰ্কীয় বিভিন্ন অভিযোগৰ বাবে সাময়িকভাৱে স্থগিত ৰখা হ'ল উক্ত প্ৰশ্নকাকতৰে জেনেৰেল ষ্টাডিজ সেকশনটোৰ 30টাতকৈ অধিক গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি আপোনালোকৰ বাবে এই ভিডিঅ'টোত প্ৰস্তুত কৰি আগবঢ়াইছো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এনে ধৰণৰ পৰীক্ষাসমূহত কেনে ধৰণৰ কোৱেশ্চন সাধাৰণতে আহে সেই সন্দৰ্ভত এক সম্যক জ্ঞান পাব সেই আশা কৰি আমি এই ভিডিঅ'টো আপোনালোকৰ বাবে প্ৰস্তুত কৰি আগবঢ়াইছো এইখিনিতে উল্লেখ কৰি থওঁ যে সকলোখিনি প্ৰশ্ন উক্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা কিছু সংখ্যক কেণ্ডিডেটে তেওঁলোকৰ নিজৰ স্মৃতিৰ পৰা উল্লেখ কৰি আমাক প্ৰেজেন্ট কৰিছে গতিকে ইয়াত কিবা ফেকচুৱেল ভেৰিয়েচন থাকি যাব পাৰে আৰু তাৰ বাবে আমি আগতীয়াকৈ ক্ষমা প্ৰাৰ্থনা বিচাৰিছো গতিকে প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়িছো ফাৰ্ষ্ট কুৱেশ্চন ইজ হু ইজ দ্য প্ৰেজেন্ট গভৰ্ণৰ অফ RBI অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ বৰ্তমানৰ গভৰ্ণৰ কোন শুদ্ধ উত্তৰটো হৈছে শক্তিকান্ত দাস তেওঁ আছিল 1980 বেটছৰ এগৰাকী IAS অফিচাৰ তামিলনাডু কেডাৰৰ আৰু তেওঁ বৰ্তমানৰ গভৰ্ণৰ অৰ্থাৎ 25th সংখ্যক 25 সংখ্যক গভৰ্ণৰ RBI আৰু তেওঁৰ পূৰ্বতে আছিল উৰ্জিত পেটেল আৰু উৰ্জিত পেটেলে তেওঁৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পূৰ্বেই তেওঁ পদত্যাগ কৰে দ্বিতীয় প্ৰশ্নটো আহিছিল যে গুৰু নানকৰ বাৰ্থ প্লেচ অৰ্থাৎ গুৰু নানকৰ জন্ম ঠাইখন কি আৰু শুদ্ধ উত্তৰটো হৈছে নানকানা সাহিব ফ্ৰম পাঞ্জাব প্ৰভিন্স অফ পাকিস্তান এইখিনিতে আনুষংগিক কেইটামান তথ্য উল্লেখ কৰিব বিচাৰিছো শিখ ধৰ্ম গুৰু নানকৰ দ্বাৰা যি প্ৰৱৰ্তন কৰা হৈছিল সেই শিখ ধৰ্মত 5টা মূল ঠাই আছে যাক তখ্ত বুলি কোৱা হয় আৰু এই তখ্তসমূহকে সাধাৰণতে শিখ ধৰ্মাৱলম্বী লোকসকলে মূল তেওঁলোকৰ ধৰ্মীয় পীঠস্থান ৰূপে গণ্য কৰে তেনে 5খন তখ্ত হৈছে প্ৰথমখন হৈছে অকাল তখ্ত যিখন অমৃতসৰত আছে দ্বিতীয়টো হৈছে তখ্ত কেশৰগড় সাহিব যিখন আনন্দপুৰ সাহিবত আছে তৃতীয়টো হৈছে তখ্ত দমদমা সাহিব যিখন তলৱান্দি সাবুত আছে আৰু এই প্ৰথম তিনিখন তখ্তেই পাঞ্জাব অৰ্থাৎ ভাৰতবৰ্ষৰ পাঞ্জাবত আছে আৰু আন দুখন হৈছে তখ্ত পাটনা সাহিব যিখন বিহাৰত আছে আৰু তখ্ত হাজুৰ সাহিব যিখন নান্দেৰ মহাৰাষ্ট্ৰত আছে ইয়াৰে প্ৰথমখন অৰ্থাৎ অকাল তখ্তক আটাইতকৈ পুৰণি আৰু আটাইতকৈ সুপ্ৰিম বুলি গণ্য কৰা হয় আৰু ইতিমধ্যে আমি উল্লেখ কৰিছো যে নানকানা সাহিব হৈছে গুৰু নানকৰ জন্মস্থান আৰু কিছুদিন পূৰ্বে এই নানকানা সাহিবক 6th তখ্ত অৰ্থাৎ 6খন শিখ ধৰ্মাৱলম্বী গুৰুত্বপূৰ্ণ ৰিলিজিয়াছ প্লেচ হিচাপে এষ্টাব্লিছ কৰিবৰ কাৰণে শিৰোমণি আকালি দলৰ এজন নেতাই এটা প্ৰস্তাৱ দিছিল যাৰ ফলশ্ৰুতিত বহু ডিবেটো আৰম্ভ হৈছিল তৃতীয়টো হৈছে গ্ৰীণলেণ্ড ইজ আণ্ডাৰ হুইচ কাণ্ট্ৰি এইখিনিতে উল্লেখ কৰি থোৱা ভাল যে গ্ৰীণলেণ্ড হৈছে বিশ্বৰ আটাইতকৈ লাৰ্জেষ্ট আইলেণ্ড অৰ্থাৎ ডাঙৰ দ্বীপ এই গ্ৰীণলেণ্ডৰ লোকেশ্যন হৈছে আটলান্টিক অচিয়ান আৰু আৰ্কটিক অচিয়ানৰ মাজতে আৰু ই মূলতঃ ডেনমাৰ্ক ৰাষ্ট্ৰৰ অন্তৰ্গত এটা অট'নমাছ টেৰিটৰী জিঅ'গ্ৰাফিকেলি গ্ৰীণলেণ্ড নৰ্থ আমেৰিকা বা উত্তৰ আমেৰিকা মহাদেশৰ অন্তৰ্গত কিন্তু পলিটিকেলি আৰু কালচাৰেলি ই মূলতঃ ইউৰোপৰ লগতে সাদৃশ্য বহন কৰা দেখা পোৱা যায় চতুৰ্থ প্ৰশ্নটো আহিছিল যে অশোকা বিলং টু হুইচ ডাইনেষ্টি শুদ্ধ উত্তৰটো হৈছে বিখ্যাত মৌৰ্যন ডাইনেষ্টি বা মৌৰ্য বংশৰ তেখেত আছিল এগৰাকী সম্ৰাট আৰু তেওঁ আছিল উক্ত বংশৰ তৃতীয়গৰাকী সম্ৰাট তেওঁ মৌৰ্যন ডাইনেষ্টিৰ যি ফাউণ্ডাৰ মৌৰ্য বংশৰ যি প্ৰতিষ্ঠাতা চন্দ্ৰগুপ্তৰ তেওঁ নাতি আছিল আৰু তেওঁ আছিল মৌৰ্যন ডাইনেষ্টিৰ দ্বিতীয়জন ৰজা বিন্দুসাৰৰ পুত্ৰ গতিকে নেক্সট কুৱেশ্যন আহিছিল যে হু ক্ৰিয়েটেড দ্য পোষ্ট বৰফুকন এতিয়া আহোম শাসনকালৰ অন্যতম মানীয় পদ আছিল এই বৰফুকন পদবীটো স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত আৰম্ভ কৰা হৈছিল আৰু বৰফুকন আছিল আহোম ৰাজ্যৰ গভৰ্ণৰ জেনেৰেল বা সেনাপতি আৰু মূলতঃ কলিয়াবৰ নদীৰ পৰা পশ্চিমলৈ যিসমূহ ৰাজ্য আহোম কিংডমৰ অন্তৰ্ভুক্ত আছিল সেইসমূহ বৰফুকনে স্বাস্থ্য কৰিছিল প্ৰথমগৰাকী বৰফুকন আছিল লংগি পানিছিয়া বৰফুকন যাক পপুলাৰলি ৰঙাচিলা দৌৰা বুলিও কোৱা হয় আৰু এই বৰফুকনসমূহৰ ভিতৰত আটাইতকৈ প্ৰথিতযশা নামটো হৈছে লাচিত বৰফুকন পৰৱৰ্তী প্ৰশ্নটোলৈ চাব বিচাৰিছো হাউ মেনি ইউটিজ আৰ কাৰেন্টলি দেয়াৰ ইন ইণ্ডিয়া আৰু তাৰ উত্তৰটো হৈছে 8খন কেন্দ্ৰীয় শাসিত অঞ্চল ভাৰতবৰ্ষত বৰ্তমান আছে সেইসমূহ হৈছে প্ৰথমখন হৈছে আন্দামান এণ্ড নিকোবৰ আইলেণ্ড যাৰ কেপিটেল হৈছে পৰ্ট ব্লেয়াৰ দ্বিতীয়খন হৈছে চণ্ডীগড়ৰ কেপিটেলো চণ্ডীগড়েই তৃতীয়খন হৈছে দাদৰা এণ্ড নগৰ হাভেলী এণ্ড দমন এণ্ড দিউ যাক চমুকৈ DNHDD বুলিও কোৱা হয় আৰু তাৰ কেপিটেল হৈছে দমন চতুৰ্থখন হৈছে NCT দিল্লী বা দিল্লী নেশ্যনেল কেপিটেল টেৰিটৰী পঞ্চমখন হৈছে জম্মু এণ্ড কাশ্মীৰ যাৰ সামাৰ কেপিটেল হয় শ্ৰীনগৰ আৰু উইণ্টাৰ কেপিটেল হয় জম্মু ষষ্ঠখন হৈছে লাডাখ যাৰ কেপিটেল হয় লেহ সপ্তমখন হৈছে লক্ষদ্বীপ যাৰ কেপিটেল হৈছে কাৱৰাত্ৰি আৰু অন্তিমখন অৰ্থাৎ অষ্টমখন হৈছে পুডুচেৰী যাক কোৱা হয় আৰু তাৰ কেপিটেল হৈছে পুডুচেৰী এইখিনিতে দুটা বস্তু উল্লেখ কৰি থওঁ দাদৰা এণ্ড নগৰ হাভেলী আৰু দমন এণ্ড দিউ এই দুখন পূৰ্বতে পৃথকভাৱে ইউনিয়ন টেৰিটৰী আছিল কিন্তু 2020 চনৰ 26 জানুৱাৰীৰ পৰা এফেক্টিভ হোৱাকৈ চেন্ট্ৰেল গভৰ্ণমেণ্টে এটা অৰ্ডাৰৰ জৰিয়তে দুইখন পূৰ্বৰ কেন্দ্ৰীয় শাসিত অঞ্চলক এখন কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৰূপান্তৰিত কৰি দমনক তাৰ ৰাজধানী হিচাপে
চিনাক্ত কৰে আৰু তাৰ পৰিৱৰ্তে দ্বিতীয়টো উল্লেখনীয় তথ্য হৈছে জম্মু এণ্ড কাশ্মীৰ আৰু লাডাখ এই দুখন বৰ্তমানৰ ইউনিয়ন টেৰিটৰি পূৰ্বতে জম্মু এণ্ড কাশ্মীৰ ৰাজ্যৰ অন্তৰ্গত আছিল কিন্তু ৰিসেন্টলি বিতৰ্কিত যে 370 আৰ্টিকল সেই 370 আৰ্টিকল আঁতৰাই এই দুখন পৃথক ইউটি ৰূপে পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে চিনাক্ত কৰা হৈছিল গতিকে পৰৱৰ্তী প্ৰশ্নলৈ যাব বিচাৰিছো কোৱেশ্চন নম্বৰ 7 খেলো ইণ্ডিয়া ইউথ গেম এজ লিমিট খেলো ইণ্ডিয়া 2018 চনত আৰম্ভ হোৱা সেন্ট্ৰেল গভৰ্ণমেণ্টৰ দ্বাৰা ৰূপায়িত যুৱ চামক অনুপ্ৰাণিত কৰিবলৈ আৰম্ভ কৰা এক ইউথ গেম প্ৰগ্ৰাম আৰু এই ইউথ গেম প্ৰগ্ৰাম মূলতঃ দুটা ক্যাটাগৰীত হয় প্ৰথমটো হৈছে আন্ডাৰ 17 আৰু দ্বিতীয়টো হৈছে আন্ডাৰ 21 গতিকে যদি কোনোবাই সোধে যে খেলো ইণ্ডিয়া ইউথ গেমৰ ম্যাক্সিমাম এজ লিমিট কিমান হয় তেতিয়াহলে শুদ্ধ উত্তৰটো হ'ব 21 এইখিনিতে উল্লেখ কৰি থোৱা উচিত যে খেলো ইণ্ডিয়া ইউথ গেম প্ৰথম এডিশনটো আৰম্ভ হৈছিল 2018 আৰু দিল্লীত ইয়াৰ শুভাৰম্ভ কৰা হৈছিল আৰু উল্লেখনীয়ভাৱে তৃতীয় খেলো ইণ্ডিয়া ইউথ গেম এডিশন 2020 চনৰ জানুৱাৰী পৰা ফেব্ৰুৱাৰী সময়ছোৱাত অনুষ্ঠিত হৈছিল এই তৃতীয় এডিশনটো অনুষ্ঠিত হৈছিল আমাৰ অসমৰ গুৱাহাটী চহৰত কোৱেশ্চন নম্বৰ 8 ফাৰ্ষ্ট ভিসি অফ গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰথম গৰাকী উপাচাৰ্য কোন সুধিছে প্ৰখ্যাত এডুকেশনিষ্ট আৰু প্ৰথিতযশা ব্যক্তিত্বৰ অধিকাৰী কৃষ্ণকান্ত হেণ্ডিকৈ আছিল প্ৰথম গৰাকী গুৱাহাটী ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ 1948 চনত গুৱাহাটী ইউনিভাৰ্চিটি প্ৰতিষ্ঠা হোৱাৰে পৰা কৃষ্ণকান্ত হেণ্ডিকয়ে ইয়াৰ উপাচাৰ্যৰ পদবীত অধিষ্ঠিত হৈছিল উল্লেখনীয় যে ফণীধৰ দত্ত আন এগৰাকী প্ৰখ্যাত এডুকেশনিষ্ট তেওঁ আছিল গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰথম গৰাকী ৰেজিষ্ট্ৰাৰ আৰু বৰ্তমানৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য গৰাকীৰ নাম হৈছে প্ৰতাপজ্যোতি হেণ্ডিক নেক্সট কোৱেশ্চন নম্বৰ 9 ৰুক্মিণী ৱাজ ফ্ৰম হুইচ প্লেচ মহাভাৰতৰ প্ৰখ্যাত এক চৰিত্ৰ ৰুক্মিণী কৃষ্ণৰ পত্নী সেই ৰুক্মিণী কোনখন ঠাইৰ পৰা বিলং কৰিছে সুধিছে ৰুক্মিণীক পপুলাৰলি বিশ্বাস কৰা হয় যে তেওঁ কিং ভীষ্মকৰ অৰ্থাৎ ভীষ্মক ৰজাৰ জীয়ৰী আছিল আৰু ভীষ্মক বৰ্তমানৰ অসমৰ পূৰ্বৰ যি শদিয়া অঞ্চল সেই শদিয়া আৰু সেই সময়ত যাক কুন্দিল নগৰ বা ভীষ্মক নগৰ বুলি কোৱা হৈছিল সেই কুন্দিল নগৰৰ তেওঁ গৰাকী জীয়ৰী আছিল বুলি বিশ্বাস কৰা হয় আনহাতে আন এটা পপুলাৰ মিথ অনুসৰি অৰুণাচল প্ৰদেশৰ ইডু মিচিমি যিটো জনজাতি সেই ইডু মিচিমি সকলে ৰুক্মিণী ৰুক্মবীৰ আৰু ভীষ্মক এই তিনিটা চৰিত্ৰকে তেওঁলোকৰ লগত সংযোজিত কৰিব বিচাৰে আৰু আন এটা উল্লেখনীয় এই ক্ষেত্ৰত প্ৰামাণিক অৱস্থিতি হৈছে অৰুণাচল প্ৰদেশৰ লোৱাৰ দিবাং ভেলীৰ ওচৰৰ ৰয়িং নামৰ ঠাইখনত অৱস্থিত ভীষ্মক নগৰ নামৰ এটা আৰ্কিঅলজিকেল সাইট আৰু এই সকলোখিনিৰ পৰা এইটো উল্লেখ কৰিব পাৰি যে ভীষ্মক নগৰী বা কুন্দিল নগৰী আৰু বৰ্তমানৰ শদিয়া যি অসম অৰুণাচল সীমান্তৱৰ্তী এলেকাত আছে উক্ত ঠাইৰ পৰাই ৰুক্মিণী বিলং কৰে নেক্সট কোৱেশ্চন নম্বৰ 10 জাতক টেলছ আৰ ৰিলেটেড টু হুম জাতকৰ সাধুকথা ভাৰতীয় লিটাৰেচাৰৰ এক অন্যতম অভিন্ন অংগ সেই জাতকৰ সাধুবোৰ কাৰ লগত জড়িত উল্লেখ কৰিবলৈ দিয়া হৈছে আৰু শুদ্ধ উত্তৰটো হৈছে গৌতম বুদ্ধৰ পূৰ্ব যিসমূহ জন্ম সেই পূৰ্ব জন্মসমূহৰ লগত জড়িত লিটাৰেচাৰৰ সমষ্টি হৈছে জাতকা টেলছ আৰু মূলতঃ বৰ্তমান সময়ত 547টা জাতকৰ সাধু উপলব্ধ যি পালি ভাষাত লিখা হৈছে নেক্সট কোৱেশ্চন নম্বৰ 11 বৰ্তমানৰ আৰ্মি চিফ কোন সুধিছে এইখিনিতে আমি দুটা পৃথক পদবীৰ বিষয়ে উল্লেখ কৰিছো প্ৰথমটো হৈছে চিফ অফ দা আৰ্মি ষ্টাফ যাক চমুকৈ COAS বুলি কোৱা হয় এই চিফ অফ দা আৰ্মি ষ্টাফ হৈছে জেনেৰেল মনোজ মুকুন্দ নাৰাৱানে যি 31 ডিসেম্বৰ 2019 তাৰিখৰ পৰা তেওঁ এই পদবীত আছে এই পদবীটো হৈছে কেৱল আৰ্মি সকলৰ আটাইতকৈ উচ্চ পৰ্যায়ৰ পদবী আনহাতে সকলোখিনি ভাৰতীয় সেনা বাহিনীৰ অন্যয়ত যিটো আটাইতকৈ মুৰব্বী পৰ্যায়ৰ পদবী তাক নতুনকৈ ক্ৰিয়েট কৰা হৈছে যাক চিফ অফ ডিফেন্স ষ্টাফ CDS বুলি কোৱা হয় আৰু এইটোৱে হৈছে বৰ্তমান হাইয়েষ্ট ৰেংকিং অফিচাৰ ইণ্ডিয়ান আৰ্ম ফোৰ্স সমূহৰ আৰু বৰ্তমান সেই CDS পদবীত জেনেৰেল বিপিন ৰাৱত কাৰ্যনিৰ্বাহ কৰি আছে যি হৈছে ভাৰতবৰ্ষৰ প্ৰথম CDS নেক্সট কোৱেশ্চন নম্বৰ 12 হাউ মেনি চেছ গ্ৰেণ্ড মাষ্টাৰ আৰ দেয়াৰ ফ্ৰম ইণ্ডিয়া একেবাৰে শেহতীয়া তথ্য অনুসৰি বৰ্তমানলৈকে 65 অৰ্থাৎ 65 জন চেছ গ্ৰেণ্ড মাষ্টাৰ আছে ইয়াৰ ভিতৰত টি জুকেছ তেওঁ হৈছে আটাইতকৈ কম বয়সতে গ্ৰেণ্ড মাষ্টাৰ পদবী লাভ কৰিবলৈ সক্ষম হোৱা খেলুৱৈ যি 12 বছৰ 7 মাহত এই সন্মানীয় পদমৰ্যাদা লাভ কৰিছিল আনহাতে ভাৰতবৰ্ষৰ আটাইতকৈ শেহতীয়া অৰ্থাৎ 65th গৰাকী গ্ৰেণ্ড মাষ্টাৰ হৈছে ৰৌনক সাধৱানী উল্লেখনীয় যে বিশ্বনাথন আনন্দ লিজেণ্ডাৰী চেছ প্লেয়াৰ ভাৰতবৰ্ষৰ তেওঁ আছিল প্ৰথম গৰাকী চেছ গ্ৰেণ্ড মাষ্টাৰ আনহাতে যদি কান্ট্ৰি ওয়াইজত চাব আমি যাওঁ তেতিয়া ৰাছিয়া হৈছে সেইখন কান্ট্ৰি য'ৰ পৰা আটাইতকৈ সৰহ সংখ্যক চেছ গ্ৰেণ্ড মাষ্টাৰ বিলং কৰে নেক্সট কোৱেশ্চন আছে হোৱাট ইজ মিক্সড ইকনমি এই মিক্সড ইকনমিৰ সংজ্ঞা যদি আমি কি চাব যাওঁ তেতিয়াহ'লে এনেকুৱা এটা ইকনমি য'ত প্ৰাইভেট আৰু পাব্লিক সেক্টৰে কোএক্সিষ্ট কৰে ব্যক্তিগত আৰু ৰাজহুৱা পৰ্যায়ত উভয় খণ্ডই
যদি সমান্তৰালভাৱে এটা ইকনমি এক্সিষ্ট কৰি থাকে তেতিয়াহ'লে তাকে মিক্সড ইকনমি বুলি কোৱা হয় এই মিক্সড ইকনমি মূলত প্ৰাইভেট অৰ্থাৎ ব্যক্তিগত আৰু গভৰ্ণমেণ্ট বা ষ্টেট ওন অৰ্থাৎ ৰাজ্যৰ দ্বাৰা মালিকীস্বত্ব আহৰণ কৰা এন্টিটিৰে গঠিত হয় আৰু মিক্সড ইকনমিক সিস্টেমক মূলত ক্যাপিটালিজম আৰু সোশিয়ালিজম এই দুইটাৰ সমন্বয়ক হিচাপে আমি উল্লেখ কৰিব পাৰো ভাৰতবৰ্ষ হৈছে মিক্সড ইকনমিৰ এটা উল্লেখনীয় উদাহৰণ নেক্সট কোৱেশ্চন নম্বৰ 14 অন্ধ্ৰ প্ৰদেশ অক্টোপাছ ইজ ৰিলেটেড টু হুইচ ফিল্ড এইখিনিতে অক্টোপাছৰ যদি ফুল ফৰ্মটো আমি চাবলৈ যাওঁ সেইটো হৈছে অৰ্গানাইজেশ্যন ফৰ কাউন্টাৰ টেৰৰিষ্ট অপাৰেশ্যন অক্টোপাছ হৈছে সিম্পলি এটা কাউন্টাৰ টেৰৰিজম জইণ্ট ইউনিট আৰু এটো কাৰ জইণ্ট ইউনিট অন্ধ্ৰ প্ৰদেশ পুলিচ আৰু তেলেংগানা পুলিচ এই দুইটাৰ সন্ত্ৰাসবাদ বিৰোধী অংগ হিচাপে এই অক্টোপাছ নামৰ যেটো সন্থা তাক গঠন কৰা হৈছিল 2007 চনৰ 1 অক্টোবৰ তাৰিখে উল্লেখনীয় যে অসম পুলিচৰো এটা ইলাইট কমান্ডো গ্ৰুপ আছে যিটোৱে এন্টি টেৰৰিষ্ট অপাৰেশ্যন আৰু ভিভিআইপি প্ৰটেকচন আদি কামৰ বাবে গঠন কৰা হৈছে আৰু অসম পুলিচৰ উক্ত ইলাইট কমান্ডো গ্ৰুপটোৰ নাম হৈছে ব্লেক পান্থাৰ নেক্সট কোৱেশ্চন নম্বৰ 15 ৰহতাং টানেল ইজ ৰিনেমড এজ কিছু দিন পূৰ্বে লেহ মানালী হাইৱেত অৱস্থিত ৰহতাং পাছ সেই ৰহতাং পাছৰ এটা টানেল অৰ্থাৎ সুৰংগ আছে দীঘলীয়া সুৰংগ যাৰ নাম আছিল ৰহতাং টানেল সেই ৰহতাং টানেলটো পুনৰ নামকৰণ কৰি তাক অটল টানেল হিচাপে নাম দিয়া গৈছে আৰু সেই অটল টানেল মূলত ভাৰতবৰ্ষৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী প্ৰথিতযশা ৰাজনৈতিক ব্যক্তিত্ব অটল বিহাৰী বাজপেয়ীৰ স্মৃতিতে উক্ত টানেলটোৰ নাম অটল টানেল দিয়া গৈছে নেক্সট কোৱেশ্চন নম্বৰ 16 হাউ মেনি ৰিজাৰ্ভ সিটস আৰ দেয়াৰ ইন SC/ST ইন ৰাজ্যসভা অৰ্থাৎ ৰাজ্যসভাৰ কাৰণে SC/ST বা শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইবৰ বাবে কিমানটা সিট ৰিজাৰ্ভ কৰা হৈছে উল্লেখনীয় যে ৰাজ্যসভাত তেনেকুৱা কোনো কাষ্ট বেস বা ক্লাস বেস ৰিজাৰ্ভেশন সিস্টেম এক্সিষ্ট নকৰে তাৰ পৰিৱৰ্তে লোকসভাত উক্ত সিস্টেম আছে য'ত 84টা সিট SC ৰ কাৰণে আৰু 47টা সিট ST ৰ কাৰণে ৰিজাৰ্ভ আছে নেক্সট কোৱেশ্চন নম্বৰ 17 হুইচ টেম্পল ইজ নন এজ টেম্পল অফ 7 হিলছ তোৰটো হৈছে ভেংকটেশ্বৰ টেম্পল এই ভেংকটেশ্বৰ টেম্পল আছে তিৰুমালা নামৰ ঠাইখনত আৰু সেই তিৰুমালা অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি নামৰ ঠাইখনত অৱস্থিত এই মন্দিৰটো মূলত বিষ্ণুৰ এটা ৰূপ ভেংকটেশ্বৰা এই ভেংকটেশ্বৰৰ প্ৰতি ডেডিকেটেড হৈ আছে এই টেম্পলটো আন এটা পপুলাৰ নাম হৈছে টেম্পলটোৰ তিৰুপতি বালাজী টেম্পল তিৰুমালা হিলছ মূলত 7টা শৃংগৰে গঠিত হৈ আছে আৰু এই বিশেষ যি ভেংকটেশ্বৰ টেম্পলটো সেই টেম্পলটো তাৰ 7 নম্বৰটো শৃংগ যাৰ নাম হৈছে ভেংকটাদ্ৰি ই অৱস্থিত হৈ আছে সেইবাবে ভেংকটেশ্বৰ টেম্পলক পপুলাৰলি টেম্পল অফ 7 হিলছ বুলি কোৱা হয় নেক্সট কোৱেশ্চন কুতুব মিনাৰ কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল বিখ্যাত দিল্লী সুলতান কুতুবউদ্দিন আইবাকৰ দ্বাৰা এই কুতুব মিনাৰৰ স্থাপন কাৰ্য আৰম্ভ কৰা হৈছিল এই কুতুব মিনাৰ নামকৰণ কৰা হৈছিল ৰিলিজিয়াছ চেইন্ট খাজা কুতুবউদ্দিন বখতিয়াৰ কাকিৰ নামৰ পৰা আৰু মহম্মদ ঘুৰিৰ সেনাধ্যক্ষ হিচাপে যেতিয়া কুতুবউদ্দিন আইবাকে এই সময়ৰ ৰাজপুত ৰজা পৃথিৱীৰাজ চৌহানৰ ওপৰত বিজয় সাব্যস্ত কৰিছিল তেতিয়া উক্ত বিজয়ৰ প্ৰতীকী স্বৰূপে এই কুতুব মিনাৰ স্থাপনৰ কাম আৰম্ভ কৰিছিল এই কুতুবউদ্দিন আইবাকে পৰৱৰ্তী সময়ত মামলুক ডাইনেষ্টিৰ প্ৰথম গৰাকী দিল্লী সুলতান হিচাপে তেওঁ নিজকে প্ৰতিষ্ঠা কৰিছিল আৰু এই কুতুব মিনাৰ কমপ্লেক্সৰ নিৰ্মাণ কাৰ্য পৰৱৰ্তী সময়ত ইলতুৎমিছৰ শাসনকালতো চলি আছিল আৰু বহু পলমকৈ ফিৰোজ শাহ তুগলক যে আছিল তুগলক ডাইনেষ্টিৰ গৰাকী ৰজা সেই ফিৰোজ শাহ তুগলকৰ শাসনকালতেই কুতুব মিনাৰ কমপ্লেক্সৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হৈছিল 1192 খ্ৰীষ্টাব্দত এই কুতুব মিনাৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল আৰু মূলত কুতুবউদ্দিন আইবাকৰ দ্বাৰা আৰম্ভ কৰা এই কুতুব মিনাৰৰ নিৰ্মাণ কাৰ্যই ভাৰতবৰ্ষত মুছলিম শাসনৰ আৰম্ভণিৰ এক প্ৰতীক ৰূপে চিহ্নিত কৰিব পাৰি নেক্সট কোৱেশ্চন নম্বৰ 19 লৰ্ড কৃষ্ণ এটেকড হুইচ কিং অফ আসাম তোৰটো হৈছে বানাসুৰ সেই সময়ৰ মধ্য অসমৰ তেজপুৰত এই বানাসুৰৰ ৰাজ্য আছিল আৰু বান ৰজাৰ জীয়ৰী উষা কৃষ্ণৰ নাতি অনিৰুদ্ধৰ প্ৰেমত পৰিছিল আৰু তাৰ সখী চিত্ৰলেখাই অনিৰুদ্ধক হৰণ কৰি আনি উষা অনিৰুদ্ধৰ মিলনৰ বাবে তেওঁক তেজপুৰৰ এটা গড়ত বন্দী কৰি ৰাখিছিল আৰু এই সম্বেদ পাই কৃষ্ণই এই বানাসুৰৰ ৰাজ্য আক্ৰমণ কৰিছিল আনহাতে বানাসুৰ আছিল ভগৱান শিৱৰ শিষ্য আৰু তাৰ ফলশ্ৰুতিতেই বিখ্যাত হৰিহৰ যুদ্ধ সংঘটিত হৈছিল এই তেজপুৰ ৰাজ্যত নেক্সট কোৱেশ্চন নম্বৰ 20 ট্ৰিটি অফ মাজুলী ওয়াজ সাইন্ড বিটুইন বিখ্যাত মাজুলীৰ চুক্তি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল মাজুলীৰ চুক্তি স্বাক্ষৰিত হৈছিল 1563 খ্ৰীষ্টাব্দত আৰু দুটা স্বাক্ষৰকাৰী পক্ষ আছিল কোচ ৰাজা নৰনাৰায়ণ আৰু আহোম ৰাজা সুখাম্ফা এই ট্ৰিটি মূলত চিলাৰে আহোম ৰাজ্য আক্ৰমণ কৰি গড়গাঁও সেই সময়ৰ যি আহোম ৰাজধানী তাক দখল কৰাৰ পিছতে এই চুক্তি স্বাক্ষৰিত হৈছিল আৰু উল্লেখনীয় যে চিলাৰৰ উক্ত আক্ৰমণে আছিল লাষ্ট কোষ্ট এক্সপিডিশন টু আহোম কিংডম অৰ্থাৎ আহোম ৰাজ্যত শেষৰ তো কোচ আক্ৰমণ আছিল সেইটোৱেই নেক্সট কোৱেশ্চন নম্বৰ 21 টোটেল নাম্বাৰ
নাম্বাৰ অফ জাজেছ ইন সুপ্ৰিম কোৰ্ট কলেজিয়াম শুদ্ধ উত্তৰটো হ'ব 5 সেই 5 গৰাকী হৈছে CJI অৰ্থাৎ চিফ জাষ্টিচ অফ ইণ্ডিয়া আৰু 4 গৰাকী সিনিয়ৰ মোষ্ট জাজ সুপ্ৰিম কোৰ্টৰ তেওঁলোকৰ সমষ্টিত এই কলেজিয়াম গঠিত হয় আৰু এই কলেজিয়াম সিস্টেমটো বিখ্যাত 3 জাজেছ কেছেছৰ ফলশ্ৰুতিত গঠন কৰা হৈছিল যি মূলতঃ সুপ্ৰিম কোৰ্ট আৰু ভাৰতবৰ্ষৰ সকলোখিনি হাই কোৰ্টৰ যিসমূহ ন্যায়াধীশ সেই সমূহৰ এপইন্টমেন্ট আৰু ট্ৰান্সফাৰৰ দিশটো চোৱাচিতা কৰে এইখিনিতে উল্লেখ কৰি থওঁ যে সুপ্ৰিম কোৰ্টৰ ম্যাক্সিমাম ষ্ট্ৰেংথ হৈছে 31 জাজেছ তাৰ এগৰাকী মুখ্য ন্যায়াধীশ আৰু 30 গৰাকী ন্যায়াধীশ নেক্সট আৰ্টিকল 19 ইজ ৰিলেটেড টু আৰ্টিকল 19 হৈছে ভাৰতীয় সংবিধানে পালন কৰা এক অন্যতম ফান্ডামেন্টাল ৰাইটস যেটো হৈছে ফ্ৰীডম ৰাইট টু ফ্ৰীডম আৰু এই ৰাইট টু ফ্ৰীডমৰ অধীনত 6টা ক্ষেত্ৰত ভাৰতবৰ্ষৰ নাগৰিকসকলক স্বাধীনতা পালন কৰা হয় প্ৰথমটো হৈছে ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন কথা কোৱা অধিকাৰ দ্বিতীয়টো হৈছে ফ্ৰীডম টু এসেম্বল পিসফুলি এণ্ড উইদাউট আৰ্মছ কোনো অস্ত্ৰ শস্ত্ৰ নোহোৱাকৈ শান্তিপূৰ্ণ সহাৱস্থানৰ অধিকাৰ তৃতীয়টো হৈছে ফ্ৰীডম টু ফৰ্ম এছ'চিয়েশ্যন এণ্ড ইউনিয়ন সন্থা আৰু সংঘ নিৰ্মাণ কৰিবৰ বাবে বা সংঘ গঠন কৰিবৰ বাবে অধিকাৰ চতুৰ্থটো হৈছে ফ্ৰীডম টু মুভ ফ্ৰীলি থ্ৰু আউট দ্য টেৰিটৰি অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ যিকোনো প্ৰান্ততে মুক্তভাৱে বিচৰণৰ অধিকাৰ পঞ্চমটো হৈছে ফ্ৰীডম টু ৰিচাইড এণ্ড সেটেল ইন এনি পাৰ্ট অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ যিকোনো প্ৰান্ততে মুক্তভাৱে বসবাস কৰাৰ অধিকাৰ আৰু ষষ্ঠ তথা অন্তিমটো freedom to practice any profession or to carry on any occupation, trade or business. এই সকলোখিনি হৈছে right to freedom, স্বাধীনতাৰ অধিকাৰ এই বিশেষ ফান্ডামেন্টাল ৰাইটটোৰ অংশ আৰু এই right to freedom আৰ্টিকল 19 ৰ পৰা 22 লৈকে প্ৰতিষ্ঠা হৈ আছে। পৰৱৰ্তী প্ৰশ্নলৈ যাব বিচাৰিছো কোৱেশ্চন নম্বৰ 23 Preamble of Indian Constitution was modified under which amendments? ভাৰতীয় সংবিধানৰ এক অন্যতম গুৰুত্বপূৰ্ণ অংগ হৈছে প্ৰিএম্বল বা প্ৰস্তাৱনা সেই প্ৰিএম্বল কোনটো এমেন্ডমেন্ট বা সংশোধনীৰ জৰিয়তে মডিফাই কৰা হৈছিল কৰিছে উল্লেখনীয় যে ভাৰতবৰ্ষৰ এই সংবিধানৰ প্ৰস্তাৱনা এতিয়ালৈকে মাত্ৰ এবাৰেই সংশোধন কৰা হৈছে হেতু চনটো হৈছে 1976 সেই সময়ত জৰুৰীকালীন অৱস্থা চলি আছিল ইন্দিৰা গান্ধী শাসনৰ সময়ছোৱাত আৰু 42nd কনষ্টিটিউচনেল এমেন্ডমেন্ট যাক নিজে এটা মিনি কনষ্টিটিউচন বুলি কোৱা হয় এই 42nd কনষ্টিটিউচনেল এমেন্ডমেন্টৰ জৰিয়তে এই প্ৰস্তাৱনাত তিনিটা নতুন শব্দ সন্নিৱিষ্ট কৰা হৈছিল সেইকেইটা হৈছে ক্ৰমে সোশিয়েলিষ্ট সেকুলাৰ আৰু ইন্টিগ্ৰিটি নেক্সট 9 ড্যাশ লাইন ইজ ইন এই 9 ড্যাশ লাইন এই বিতৰ্কিত সীমাৰেখাডাল ক'ত অৱস্থিত কৰিছে পোনপটীয়া উত্তৰটো হৈছে সাউথ চাইনা সি অৰ্থাৎ দক্ষিণ চীন সাগৰত এই 9 ড্যাশ লাইনডাল অৱস্থিত আৰু ই মূলতঃ চাইনা আৰু টাইৱানৰ মাজত দক্ষিণ চীন সাগৰত অৱস্থিত আনডিফাইন্ড আৰু ভগলি লোকেটেড ডিমাৰ্কেশন লাইন হিচাপে ইয়াক অভিহিত কৰা হয় নেক্সট কোৱেশ্চন হৈছে হুইচ ষ্টেট শ্বেয়াৰ মেক্সিমাম নাম্বাৰ অফ বাউণ্ডাৰীজ উইথ আদাৰ ষ্টেট মেক্সিমাম ৰাজ্যৰ সৈতে নিজৰ সীমাৰেখা শ্বেয়াৰ কৰা ৰাজ্যখনৰ নাম কি সুধিছে শুদ্ধ উত্তৰটো হৈছে উত্তৰ প্ৰদেশে পোনপটীয়াভাৱে 8খন বেলেগ ৰাজ্য আৰু এখন ইউনিয়ন টেৰিটৰি অৰ্থাৎ দিল্লীৰ লগত তেওঁলোকে সীমাৰেখা শ্বেয়াৰ কৰি থাকে দ্বিতীয়ত আছে উক্ত লিষ্টৰ অসম আৰু ছত্তীশগড় দুইখন ৰাজ্যই 7খন চুবুৰীয়া ৰাজ্যৰ সৈতে নিজৰ সীমাৰেখা শ্বেয়াৰ কৰি আছে আনহাতে উল্লেখনীয়ভাৱে ছিকিম আৰু মেঘালয় হৈছে এনেকুৱা একমাত্ৰ দুখন ৰাজ্য যি কেৱল মাত্ৰ এখন ৰাজ্যৰ লগত নিজৰ সীমাৰেখা শ্বেয়াৰ কৰি আছে সেইখন হৈছে ছিকিমে কেৱল ৱেষ্ট বেংগলৰ লগত নিজৰ সীমাৰেখা শ্বেয়াৰ কৰি আছে আনহাতে মেঘালয়ে কেৱল অসমৰ লগত নিজৰ সীমাৰেখা শ্বেয়াৰ কৰি আছে নেক্সট কোৱেশ্চন নম্বৰ 26 নেশ্যনেল ৱৰ্ক ফৰ ফুড প্ৰগ্ৰাম was renamed as a NWFP এই প্ৰগ্ৰামটো পিছত কি নামেৰে নামকৰণ কৰা হৈছিল কৰিছে 2004 চনত এই NWFP এই বিশেষ প্ৰগ্ৰামটো 150খন পিছপৰা জিলাত আৰম্ভ কৰা হৈছিল পৰৱৰ্তী সময়ত নেশ্যনেল ৰুৰেল এমপ্লয়মেন্ট গ্যাৰান্টি এক্ট 2005 অৰ্থাৎ এনৰেগাৰ বাবে এই NWFP প্ৰগ্ৰামটোকে মূল চালিকা শক্তি ৰূপে গণ্য কৰা হৈছিল আৰু 2006 চনৰ 2 ফেব্ৰুৱাৰীত এই এনৰেগা আঁচনিখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হৈছিল ভাৰতবৰ্ষত পঞ্চায়তী ৰাজৰ 50 সংখ্যক বাৰ্ষিকীৰ স্মৃতিস্বৰূপে এই এনৰেগা আইনখন পৰৱৰ্তী সময়ত মহাত্মা গান্ধী এনৰেগা বা এমজি এনৰেগা নামেৰে পুনৰবাৰ নামাঙ্কিত কৰা হৈছিল নেক্সট কোৱেশ্চন নম্বৰ 27 অমৃত প্ৰভা এ ডাটাৰ অফ কিং ফ্ৰম আসাম মেৰিড হোম শুদ্ধটো হৈছে মেঘবাহন এই মেঘবাহন আছিল কাশ্মীৰৰ এগৰাকী ৰাজকুমাৰ আৰু পৰৱৰ্তী সময়ত তেওঁ ৰজা হৈছিল কাশ্মীৰৰ আৰু অমৃত প্ৰভা আছিল কামৰূপৰ বিখ্যাত বৰ্মন ৰাজ্যৰ বৰ্মন ডাইনেষ্টিৰ এগৰাকী ৰজা বালবৰ্মনৰ জীয়ৰী আৰু অমৃত প্ৰভাৰ বিবাহৰ হকে বালবৰ্মনে এক স্বয়ম্বৰ অনুষ্ঠিত কৰিছিল য'ত এই মেঘবাহন নামৰ কাশ্মীৰৰ প্ৰিন্স গৰাকীক অমৃত প্ৰভাই নিজৰ স্বামীৰূপে স্বীকাৰ কৰিছিল আৰু এই গোটেই ইভেন্টটোৰ বিষয়ে তলহানৰ বিখ্যাত গ্ৰন্থ ৰাজতৰংগিনীত উল্লেখ আছে নেক্সট কোৱেশ্চন নম্বৰ 28 অসম আক্ৰমণ কৰা বাৰ্মিজ জেনেৰেল অৰ্থাৎ মানৰ সেনাপতিগৰাকীৰ নাম কি মূলতঃ তিনিগৰাকী সেনাপতিৰ অধীনত অসম আক্ৰমণ সংঘটিত হৈছিল মানসকলৰ দ্বাৰা তেওঁলোক হৈছে কিয়ামিংগি যাক আলামিংগি বুলিও কোৱা হয় দ্বিতীয়গৰাকী হৈছে মিঙিমাহা তিলুৱা আৰু তৃতীয়গৰাকী হৈছে মিঙিমাহা বান্দুলা ইয়াৰে মিঙিমাহা বান্দুলা আছিল আটাইতকৈ প্ৰতিষ্ঠিত নাম এই মিঙিমাহা বান্দুলা
জেনেৰেল মহাবান্দুলা বুলি কোৱা হয় যি 1821 চনৰ পৰা পৰৱৰ্তী সময়ৰ ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰ বা প্ৰথম ইংগো ব্ৰাহ্মী যুদ্ধৰ সময়লৈকে তেওঁ ৰয়েল বাৰ্মিজ সেনাৰ কমাণ্ডাৰ ইন চিফ ৰূপে তেওঁ দায়িত্ব পালন কৰিছিল আৰু 1825 চনত এই এংলো বাৰ্মিজ যুদ্ধতে তেওঁ পতন ঘটিছিল এই মিঙিমাহা বান্দুলাক এগৰাকী নেশ্যনেল হিৰো ৰূপে বাৰ্মিজ সকলে সেলিব্ৰেট কৰে নেক্সট কোৱেশ্চন নম্বৰ 29 হোৱাট আৰ দ্য অৰিজিন অফ আছামিজ বেংগলী এণ্ড ওড়িয়া লেংগুৱেজেছ অসমীয়া বেংগলী আৰু ওড়িয়া ভাষাৰ মূলত অৰিজিন কি সুধিছে মাগাধী প্ৰাকৃত বা যাক মাগাধান বুলি কোৱা হয় এই বিশেষ ইণ্ডো আৰিয়ান লেংগুৱেজটোৰ পৰাই এই অসমীয়া বেংগলী আৰু ওড়িয়া ভাষাৰ আৰম্ভণি হৈছিল বুলি কোৱা হয় পূৰ্বতে ভাৰতবৰ্ষত যি সংস্কৃত ভাষা চলিছিল সেই সংস্কৃত ভাষাক ৰিপ্লেচ কৰি এই মাগাধী প্ৰাকৃত ভাষাটো আৰম্ভ হৈছিল বুলি বিশ্বাস কৰা হয় আৰু পৰৱৰ্তী সময়ত তিনিটা মূল ভাষাৰ যেটো হৈছে বেংগলী আছামিজ লেংগুৱেজ বিহাৰী লেংগুৱেজেছ আৰু শেষত ওড়িয়া লেংগুৱেজেছ এই তিনিও ধৰণৰ লেংগুৱেজৰ অৰিজিন হিচাপে এই মাগাধী প্ৰাকৃত ভাষাটোক অভিহিত কৰা হয় নেক্সট কোৱেশ্চন নম্বৰ 30 হুইচ বুক ৱাজ ৰিটেন বাই শংকৰদেৱা উইদিন ওৱান ছিংগল নাইট কেৱল মাত্ৰ এৰাতিৰ ভিতৰতে শংকৰদেৱে কোনখন গ্ৰন্থ লিখি উলিয়াইছিল সুধিছে শুদ্ধ উত্তৰটো হৈছে গুণমালা সেই গুণমালা গ্ৰন্থখন কোচ ৰজা নৰনাৰায়ণৰ অনুৰোধ স্বৰূপে 1552 খ্ৰীষ্টাব্দত শংকৰদেৱে কেৱল মাত্ৰ এটা ৰাতিৰ ভিতৰতে লিখি উলিয়াইছিল বুলি বিশ্বাস কৰা হয় এই গুণমালাখন ভাগৱত পুৰাণৰ এক চমু টোকা হিচাপে বিশ্বাস কৰা হয় আৰু 1923 চনত প্ৰখ্যাত অসমীয়া সাহিত্যিক বেণুধৰ ৰাজখোৱাই গাৰ্লেণ্ড অফ প্ৰেইজেছ নামেৰে এই বিশেষ গ্ৰন্থখন ইংৰাজীলৈ ট্ৰান্সলেট কৰিছিল আৰু আজিৰ ভিডিঅ'টোৰ অন্তিমটো প্ৰশ্ন হৈছে হু ড্ৰিউ দ্য অফিচিয়েল লগো অফ অসম সাহিত্য সভা অৰ্থাৎ অসম সাহিত্য সভাৰ যেটো আনুষ্ঠানিক প্ৰতীকপট সেই প্ৰতীকপটটো কোনে আঁকিছিল সেইটো কৰিছে আৰু উক্ত ব্যক্তিগৰাকীৰ নাম হৈছে প্ৰথিতযশা অসমীয়া পেইণ্টাৰ যুগল দাস আৰু 1960 চনত তেওঁ অসম সাহিত্য সভাৰ এই প্ৰতীকটো অংকন কৰিছিল আৰু তেতিয়াৰ পৰা এই কাৰ্যকৰী হৈ আছে আনহাতে অসম সাহিত্য সভাৰ আনুষ্ঠানিক যেটো গান চিৰচেনেহী মোৰ ভাষা জননী উক্ত গানটো ৰচনা কৰিছিল মিত্ৰদেৱ মহন্তই গতিকে ইমানতে আমাৰ আজিৰ এই ভিডিঅ'টো সমাপ্ত কৰিছো আপোনালোক সকলোকে অনুৰোধ থাকিল আমাৰ চেনেল ইকুইবাৰক সাবস্ক্ৰাইব কৰিবৰ বাবে যাতে আপোনালোকে আমাৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সহায়ক হ'ব পৰাকৈ পৰৱৰ্তী সময়ত নিৰ্মাণ কৰা ভিডিঅ'সমূহ আপোনালোকৰ বাবে উপলব্ধ হয় অনুৰোধ থাকিল সাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো যাতে আপোনালোকে দবাই থয় ধন্যবাদ